নমস্কাৰ ৰাইজ, আমাৰ কেৰেলা ট্ৰিপৰ থাৰ্ড ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো যদি চাইছে আপোনালোকে তেনেহ'লে গম পাব আমাৰ জাৰ্ণিটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে। 9টা বাজিলে, 9টা বজাত আমি ওলাইছোঁ। চাওঁ কিমান দেৰি লাগে, এক্সপিৰিয়েঞ্চটো নাই, ৰাস্তা কেনেকুৱা কি কথা, আৰু ভালেই হ'ব ৰাস্তা, সোনকালেই গৈ পাম বুলি ভাবিছোঁ। আৰু এইটো হৈছে আমি থকা হোটেলখনৰ আউটডোৰটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আগৰ ভিডিঅ'টোত মই ইনডোৰটো দেখাইছিলোঁ। তাৰপিছত আমাৰ গাড়ী আহি পালে আৰু আমি গাড়ীত উঠি যাবলৈ ওলালোঁ। আমি বৰ্তমান গৈ আছোঁ এলেপ্পীলৈ। জাৰ্ণিটো কমেও 3-4 ঘণ্টাৰ হয় আৰু মই পূৰা এক্সাইটেড, ইমান দুদিন সাগৰ দেখি তাৰপিছত আমি বেকৱাটাৰ এক্সপিৰিয়েঞ্চ কৰিবলৈ গৈ আছোঁ। আমি মৰ্ণিং ব্ৰেকফাষ্ট নকৰাকৈ ওলালোঁ, সেইবাবে গাড়ীতে যি পেকেটিং স্নেক্স আছিলে ভোকতে সেয়াকে খাইছোঁ। আৰু তাৰপিছত অলপ দূৰ গৈ কিবা জেগা এডোখৰত ধুনীয়া কেফে টাইপৰ এখন দেখিলোঁ, বেকাৰী আছিলে তাতে ৰখি গ'লোঁ খাবলৈ পেটিজ, তাৰপৰা কফি। তাৰ কফিটো খাই মোৰ একচুৱেলি বহুত ভাল লাগিছিলে। মই চব জেগাতে চাহ নাখাই কফিয়ে খাইছিলোঁ, কাৰণ তাৰ কফিটো আমাৰ ইয়াতকৈ অলপ বেলেগ ধৰণে বনাই তাহাঁতি। খাই বৈ আমি উঠি গ'লোঁ আকৌ গাড়ীত। আৰু কেৰেলাৰ ৰাস্তা পদূলিবোৰ অলপ অসমৰ নিচিনা একেই, মিল আছে মানুহৰ ঘৰ দুৱাৰবোৰো। অলমষ্ট 3 আৱাৰ্ছমান জাৰ্ণি কৰি ফাইনেলি আমি পালোহি এলেপ্পী। আৰু এলেপ্পীত আমি বুকিং কৰিছিলোঁ চিকাৰা ৰাইড। হাউচবোট আমি লোৱা নাই, কাৰণ আমি গোটেই দিনটো তাত থাকিবলগীয়া নাছিল। আমি অলপ সময় তাত স্পেণ্ড কৰি গুচি যাম বুলি ভাবিছিলোঁ। তো এয়া হাউচবোট আৰু চিকাৰা ৰাইড য'ৰ পৰা ষ্টাৰ্ট হয় সেইটো জেগা, এটা চাইডে ৰাস্তা আছে, তাৰ ফ্ৰণ্টতে এনেকৈ সৰু সৰু শ্বপবোৰ আছে, তাতে বুকিং কৰিব পাৰি আৰু খোৱা বোৱাৰ তাতে ফেচিলিটি আছে। ফাইনেলি আমি উঠি গ'লোঁ চিকাৰা ৰাইড কৰিবলৈ। আৰু সেইদিনাখন বহুত বৰষুণ আছিল। আমি কিন্তু ঠাণ্ডা দিনতে গৈছিলোঁ, তথাপিও বৰষুণ ভাল পোৱা মানুহ যিহেতু, গতিকে বৰষুণ অহাৰ বাবে মই অলপো বেয়া নাপালোঁ। তথাপি অলপ ফটোজ ভিডিঅ'জবোৰ আন্ধাৰ আহিলে। আৰু এতিয়া ব'লক আমাৰ লগত চিকাৰা ৰাইড এনজয় কৰক। ভিডিঅ'ৰ শেষত গোটেইখিনি ডিটেইলছ আপোনালোকক দি আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো এৰিয়াত গোটেই এনেকৈ চবফালে নদীৰ নিচিনা পানী আছে, চাইডে চাইডে ঘৰ, আৰু তাত মানে সেই পানীখিনিৰ ওপৰতে বেছ কৰি তেওঁলোকৰ জীৱন প্ৰণালী চলি থাকে। লাইক তেওঁলোকে স্কুল যাবলৈও নাৱৰ ব্যৱহাৰ কৰে সৰু সৰু ল'ৰা ছোৱালীবোৰে। তাৰপিছত গভৰ্ণমেণ্ট ফেৰীও চলে তাত, মানুহবোৰ এটা জেগাৰ পৰা এটা জেগালৈ অহা যোৱা কৰিবলৈ। আৰু প্ৰাইভেট নিজৰ মানুহৰ, আমাৰ যেনেকৈ গাড়ী আছে বা স্কুটি আছে, তেওঁলোকৰ নিজৰ এখন ব'ট আছে। তো টুৰিষ্টৰ এট্ৰেকশ্যনৰ কাৰণে তেওঁলোকে এনেকৈ চিকাৰা ৰাইড, হাউচ বোট এইখিনি ৰাখিছে। হাউচ বোটত আপোনালোকে ইচ্ছা কৰিলে ৰাতিটো থাকিবও পাৰে, তেওঁলোকৰ লাইফটো এক্সপিৰিয়েঞ্চ কৰিবৰ বাবে। তাতে খোৱা বোৱা সকলোখিনি ব্যৱস্থা আছে। আমি গতিকে নাইট ষ্টে লোৱা নাই, কাৰণ আমি বেলেগ এটা প্লেচত মুভ কৰিবলৈ আছিলোঁ। মোৰ কিন্তু সঁচাকৈ হাউচ বোটখন দেখি এবাৰ হ'লেও তাত থাকি চাবলৈ বহুত মন আছিলে। এই হাউচ বোটখন অসমীয়া চিনেমা এখনত দেখায়, ক'ত দেখায় আপোনালোকে জনাবচোন যদি জানে। আৰু এয়া হৈছে তেওঁলোকৰ পথাৰ, চাৰিওফালে পানীৰে একদম উপচি আছে। আৰু তাত মাজে মাজে এনেকুৱা স্পীড বোটবোৰো চলি থাকে, যদি কোনোবাই ইচ্ছা কৰে তাতো এক্সট্ৰা চাৰ্জেছ লৈ উঠিব পাৰে, কিন্তু ভয় লাগে মোৰ পানীলৈ, সেইকাৰণে মই তাত উঠাৰ এক্সপিৰিয়েঞ্চটো একদম নল'লোঁ। তাৰপাছত অলপ দূৰ গৈ আমাৰ চিকাৰা ৰখিলে এটা প্লেচত, য'ত এখন ৰেষ্টুৰেণ্ট আছিলে। ৰেষ্টুৰেণ্টখনত মানে কেৰেলা মিল এণ্ড এভৰিথিং এভেইলেবল আছিলে, কিন্তু আমি ভাবিলোঁ ইয়াত নাখাওঁ, আগত গৈ বেলেগত খামগৈ বুলি। তো সেইটো কাৰণে আমি তাত খোৱা এক্সপিৰিয়েঞ্চটো নকৰিলোঁ। তাত এই চৰাইটো আছিল, যাৰ লগত আমি এনেকৈ কান্ধত তাক লৈ চবেই ফটো তুলিলোঁ, কিন্তু নামটো মই পাহৰিছোঁ কি আছিলে চৰাইটোৰ। চাৰিওফালে পানী একদম নদীৰ মাজত ঘূৰি ফুৰা নিচিনা লাগিছে। চাৰিওফালে গছ গছনিৰে ভৰা নেচাৰেল বিউটি, তাৰোপৰি বৰষুণ দি আছে। মানে মই এটা দিন মানে পূৰা ৰিলেক্স হ'ব পাৰিব যদি আপোনালোকে এইটো ৰাইড কৰে। কিন্তু আমাৰ পেটত বহুত ভোক লাগি আছিল, কাৰণ য'ত ৰখাইছিলে চিকাৰাখন আমি তাত নাখালোঁ। আৰু এইজন আছিলে আংকলজন, তেওঁক আমি সুধিলোঁ যে বোটখন বনোৱা কষ্ট কিমান। এই সৰু সৰু ল'ৰা ছোৱালীবোৰে একদম বঠা মাৰি স্কুল ছুটিৰ পাছত নিজৰ ঘৰলৈ গৈ আছে। আমাৰ ইয়াত বানপানী হ'লে আমি কেতিয়াবা এনেকুৱা দৃশ্য দেখিবলৈ পাওঁ, কিন্তু এওঁলোকৰ এইটো ডেইলি লাইফ। এইখন হৈছে এলেপ্পীৰ গভৰ্ণমেণ্ট ফেৰী, মানে আমাৰ ইয়াত যে চলে চিটি ৰাইডবোৰ, আমি ইফালে সিফালে অহা যোৱা কৰিবলৈ ইউজ কৰোঁ, তেনেকুৱা ধৰণে। এই প্লেচটোত হেনো বাগী চিনেমাখনৰ গান এটাৰ শ্বুটিং হৈছিল, গতিকে ময়ো অলপ ভিডিঅ' ক্লিপছ লৈ ল'লোঁ। মোক বাদ দিয়ে আমাৰ 3জন মানুহে ধুনীয়াকৈ নিজৰ ৰাইড এনজয় কৰি আছে, মোবাইল চাই। আৰু আমি আহি পালোহি কেৰেলাৰ ফেমাছ নেহৰু ট্ৰফি ব'ট ৰেচ, য'ৰ পৰা ষ্টাৰ্ট হয় সেইডোখৰ জেগা। প্ৰত্যেক বছৰে আগষ্ট মাহৰ
সেকেন্ড উইকৰ স্যাটাৰডে এটো পতা হয় আৰু 1952 পৰা এটো হৈ আহিছে যদি আপোনালোকে কিবা কেৰালা আহিলে আগষ্ট মাহত আহে তেনেহলে নিশ্চয় এটো এনজয় কৰিব আমিতো নাপালো বাৰু এয়া ধুনীয়াকৈ চক হাউস বোটবোৰ একদম পাৰ্ক কৰি ৰাখি থৈছে ইমান ধুনীয়া লাগিছে সৰু সৰু ঘৰবোৰৰ নিচিনাকৈ পানীৰ মাজত ৰাইডটো টোটেল 3 আৱাৰ্ছৰ আছিল কিন্তু কোপনো ষ্টাৰ্ট হ'ল আৰু ঘূৰি পকি আকৌ সেম প্লেছতে আহিলো ধৰিবই নোৱাৰিলো কাৰণ আমি এদিনীয়া মানুহ কেনেকৈ গম পাম কিন্তু বহুত ৰিলেক্সিং আছিল আপোনালোকে যদি কেতিয়াবা ফ্যামিলিৰ লগত আহে নিশ্চয় এটো এনজয় কৰিব এতিয়া আমি এলেপিত বোট ৰাইড কৰি ইয়াতে টাউনতে কিনো আছে টাউনখন অকমান চাওঁ বুলি আহিলো আৰু ওচৰতে খাবলৈ কি আছে ৰেষ্টুৰেণ্টটো বিচাৰি আহিলো কাৰণ বহুত ভোক লাগি আছে আৰু আমি আহি খাবলৈ এখন ৰেষ্টুৰেণ্ট পালোহি ইয়াত সকলো ধৰণৰ আইটেমছে পোৱা যায় আপোনালোকে যদি কেতিয়াবা আহে ভিজিট কৰিব পাৰে আৰু পটাপট খাই লওঁ বহুত ভোক লাগিছে তাৰপাছত বাকি কথা চিন্তা কৰিম তাৰপাছত আজি আমি ওলালো কোচি যাবলৈ কাৰণ এলেপি থকা আমাৰ কোনো প্লেন নাছিল এলেপিখন বেছি ডাঙৰ টাউনো নহয় আমি বাস চালো আৰু যেটো চাবলগীয়া আছিল আমাৰ শিকাৰা ৰাইড কৰিবলৈ মেইন আছিল হেতু কৰি মেলি আমি যাবলৈ ওলালো শিকাৰা ৰাইড কৰোতে আমাৰ টোটেল কষ্ট আহিছিল 3500 रुपीस আৰু 3 ঘণ্টাৰ কাৰণে ৰাইডটো দিয়া হয় মানে ধৰক 5 জন মান জুৰে আৰু এখন শিকাৰাত তো আপোনালোকে যদি কেতিয়াবা যায় তেনেকৈ হিচাপত বুকিং কৰি ল'ব আৰু ফোন নম্বৰটো মই ডেসক্ৰিপচনত দি দিম যদি কাবাক লাগে চাই ল'ব Around 8:30 to 9 আমি আহি কোচি টাউন পাই গলোহি যিখনক কোৱা হয় দ্য কুইন অফ এৰেবিয়ান সি আৰু হোমৰ লগে লগে এলেপি টোটেলি উল্টা ইয়াত পুৰা মাৰ্কেট একদম মল ডাঙৰ ডাঙৰ সব ফালে ৰাস্তাবোৰ ধুনীয়া ধুনীয়া মইতো টাউনখন এক্সপ্লোৰ কৰিবলৈ পুৰা এক্সাইটেড তো আমি গৈ পাই হোটেল বুক কৰি থৈছিলোঁ ফাৰ্ষ্ট আমি তালৈ গ'লো অলৰেডি বহুত টায়াৰ্ড দিনটো জাৰ্নি কৰি তাত ব্ৰেক চেক থৈ আমি আকৌ ওলালোঁ খাবলৈ ওচৰতে কিবা এয়া কেৰেলাৰ ফেমাছ ফুডটো তাৰপিছত এইটো কিবা এটা পিঠা টাইপৰ কল পিঠা তেওঁলোকে দিয়ে কেৰেলাৰ বহুত জেগাত এনেকুৱা ধৰণৰ কল পিঠাটো পোৱা এইটো হৈছে আমি যে চুঙাত দি বনাওঁ চাউলটো তেনেকুৱা টাইপৰ খাবলৈ তেওঁলোকৰ পানীটো দিছে নেকি কিবা হাৰ্ব মিলোৱা থাকে য'ত আপোনাৰ পিংক কালাৰ পানীটো কেনেকুৱা পানীটো ৰাতি আমি ডিনাৰ কৰি হোটেলত বেক হলো হোটেলখন আমি অনলাইন বহুত বিচাৰি মেলি বুকিং কৰিছিলোঁ তো নেক্সট ভিডিঅ'ত আপোনালোকক হোটেলৰ ডিটেইলছটো দি আছোঁ আৰু কোচি আমি ক'ত ফুৰিলোঁ ক'ত গ'লো সেইখিনিও আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ যদি এইটো ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি থৈ যাব আৰু নেক্সট ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং